ৰোৱাৰ ওপৰতে মাৰি দিছে আৰু ৰোৱাখিনি কিবা হ'ব নেকি? ৰোৱা একো নহয়, ৰোৱা একো নহয় ন? একো নহয়। যিটো ঘাঁহ আছে সেই তলত দেখিছে ঘাঁহ, সেই ঘাঁহখিনি মৰি যাব। পথাৰৰ ৰোৱানিৰ মাজত কেনেধৰণে তজিকাইদৰে ঘাঁহ মৰা দৰৱ মাৰিছে সেয়া আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু বহুতে কমেণ্ট কৰি সুধিছিল ৰোৱাখিনি কিবা অনিষ্ট হ'ব নেকি, আৰু সকলোকে কমেণ্টৰ উত্তৰটো দি থকা সম্ভৱ নহয়। সেইকাৰণে আজি পুনৰ এটা আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ আৰু তজিকাইদৰে এয়া মানে ঘাঁহ মৰা দৰৱ আকৌ মাৰি আছে। সেইকাৰণে আপোনালোকৰ বাবে পুনৰ এটা ভিডিঅ' বনাবলৈ কাৰণে ভাল হ'ল। আৰু আহক প্ৰথমৰ পৰা আপোনালোকক দেখুৱাইছোঁ 16 লিটাৰ পানীত কিমানটো মিলাব লাগে, সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আহক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে 16 লিটাৰ টেংকি। এই 16 লিটাৰ টেংকিত কিমান দিব লাগে? 3 মুখনি মানে 30 ml আৰু 30 ml আৰু 14 লিটাৰ হ'লে মানে নিজেই মানে চাই ল'ব লাগে ন? টেংকিটো পৰিমাণটো হিট 44 হয়। এইটো পথাৰৰ যি ৰোৱানী, সেই ৰোৱানী ঘাঁহ মৰা দৰৱ। লিটাৰ 30 ml দিব লাগিব ন? 30 ml আৰু যিমানটো মানে টেংকিটোৰ পৰিমাণে মানে দৰটো মিলাই ল'ব লাগে আৰু। ঘাঁহত আছে ইয়া ডাইৰেক্ট ৰোৱাৰ ওপৰতে মাৰি দিছে আৰু ৰোৱাখিনি কিবা হ'ব নেকি? ৰোৱা একো নহয়, ৰোৱা একো নহয় ন? একো নহয়। যিটো ঘাঁহ আছে সেই তলত দেখিছে ঘাঁহ, সেই ঘাঁহখিনি মৰি যাব, মৰিব। ৰোৱা একো নহয়, ৰোৱা ভাল হ'ব। আৰু নামি যাওঁ অকণমান। ইয়া ঘাঁহ নিজে ঘাঁহখিনি মৰি যাব একেবাৰে। আজিকালি যিহেতু মানে পথাৰতটো মানে হাতে উঘলাই থাকিবলৈ অসুবিধা আৰু সেইকাৰণে মানে এনেধৰণৰ টাইম লাগে মানুহৰ আৰু এনেধৰণে আপোনালোকে ধানৰ মৰি যায়।
আৰু ঘাঁহ মৰা দৰৱ দিয়াৰ পিছত যিবিলাক ঘাঁহ মৰি যায় তাৰ শিপাটো যিহেতু গেলি যায় আৰু মাটিটো মানে একদম কোমল হৈ যায় ন গেলি যায় মাটিটো ফুচফুচা কৰি যায় আৰু এই মেটেকা আছে মেটেকাও মৰিব এইপিনে পানী জেতুকা আছে এইবিলাক পশুবিলাক ধ্বংস হৈ যাব আৰু এয়া হৈছে আমাৰ দাম চেডাৰ দি সিজা ধানৰ গুচা ন এইডোখৰ গোটেইডোখৰত সিঁচি থোৱা আছে হাই তালৈকে আৰু এইডোখৰতে গোটেইডোখৰতে মাৰিব আৰু এনেধৰণে মৰা হয় ৰোৱানীৰ ওপৰতে মানে এই ঘাঁহ মৰা দৰৱটো আৰু বহুতে সুধি আছিল আৰু ৰোৱানীত ওপৰতে মাৰিলে ৰোৱা গছৰ কিবা ক্ষতি হ'ব নেকি একো মানে বেয়া নহয় আপোনালোকেও মাৰি চাব পাৰিব হিট 44 আৰু এয়া মাৰি দেখুৱালোঁ আপোনালোকক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিলোঁ পৰৱৰ্তী এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ ধন্যবাদ